হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি আমি বনাম এটা বানানা হেয়াৰ মাস্ক। কলত বহুত পৰিমাণৰ ভিটামিন মিনাৰেলছ থাকে, যেনে ভিটামিন এ, বায়'টিন, যি চুলিত এটা নেচাৰেল শ্বাইন দিয়ে। তাৰ উপৰিও কলত প্ৰচুৰ পৰিমাণৰ পটাছিয়াম পোৱা যায়, যি আমাৰ চুলিত ষ্ট্ৰং ষ্ট্ৰেইটেন কৰাত লগতে চুলি ফটা সমস্যা নাইকিয়া কৰে। ব'লকচোন এতিয়া আমি বনোৱা আৰম্ভ কৰোঁ। প্ৰথমে আমি ইয়াত 3টা কল লৈছোঁ। মই মোৰ চুলিৰ পৰিমাণ অনুসৰি 3টা কল লৈছোঁ। আপোনালোকে নিজৰ চুলি অনুসৰি কলৰ পৰিমাণ বঢ়াব বা কমাব পাৰে। এতিয়া আমি কলখিনি মিক্সিত ভালদৰে মিহিকৈ খুন্দি লৈছোঁ। 2 চামুচ নাৰিকলৰ তেল লৈছোঁ। আপোনালোকে নিজৰ চুলি অনুসৰি যদি কলৰ পৰিমাণ বেছিকৈ দিছিল তেতিয়াহ'লে তাত 2 চামুচৰ ঠাইতে 3 চামুচ দিব পাৰিব। তাৰপিছত ভালদৰে মিলাই দিব। এতিয়া ইয়াত 2 চামুচ মই মৌজোল দি দিছোঁ। মৌজোল দি এইখিনি ভালদৰে মিলাই দিছোঁ। ইয়াত আপোনালোকে এল'ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে। মোৰ হাতত আজি নাছিল, সেইকাৰণে মই ব্যৱহাৰ নকৰিলোঁ। মাস্কটো লগোৱাৰ আগতে চুলিখিনি ভালদৰে ফনুৱাই ল'ব। মাস্কটো ভালদৰে চুলি গুৰিৰ পৰা একে তলৰ অংশলৈকে ভালদৰে লগাই ল'ব। ভালদৰে লগাই 1 ঘণ্টালৈকে চুলিখিনি ৰাখি দিব। 1 ঘণ্টাৰ পিছত চুলিখিনি ভালদৰে শ্বেম্পু কৰি ল'ব। মোৰ চুলিৰ শ্বাইনটো আপোনালোকে দেখিছেই। আপোনালোকে ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।